কেনে আছে ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত শ্ৰমিকসকল। নন্দিনীৰ আচৰণো ৰাজকন্যাৰ দৰে। কি কয় ৰাজকন্যা বৰুৱাৰ বাহনৰ খুন্দাত আহত ইমৰান চৌধুৰীয়ে। ঠিক একে আমাৰ নিচিনা ঘটনা এটা হ'ল আমাৰ ওচৰৰে মুগদিগাঁৱৰ সামিউল হক তেওঁৰ মৃত্যু হ'ল। ঠিক তেনেকৈ হিট এণ্ড ৰান অহা বুলি কৈছিল গাড়ীখন। গতিকে তেনেকৈ তেওঁকো যাতে ন্যায্য পায় ন্যায় পায়, তেওঁ খুব গৰীব ঘৰৰ ল'ৰা, সেইটোও আমি কামনা কৰিছোঁ। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা সামিউল হকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেনে এক অনুৰূপ পথ দুৰ্ঘটনা সংঘটিত হৈছিল 2021 চনৰ 1 অক্টোবৰৰ মাজনিশা। গুৱাহাটীৰ ৰুক্মিণী গাঁৱত পথ মেৰামতিৰ কাম কৰি থকা 8গৰাকী শ্ৰমিক আৰু এগৰাকী পথচাৰীক বাহনেৰে মহতিয়াই নিছিল ৰাজকন্যা বৰুৱা নামৰ মডেলগৰাকীয়ে। যিটো দুৰ্ঘটনাত পতিত আটাইকেইজন শ্ৰমিক আছিল নলবাৰীৰ। দুৰ্ঘটনাৰ ফলত শ্ৰমিক কেইজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে পথচাৰী জোচেফ মাৰাক নামৰ এজন লোকো নিহত হৈছিল। আহত আটাইকেইজন শ্ৰমিকৰে ঘৰ আছিল নলবাৰীৰ লোহাৰকাঠাত। শ্ৰমিকসকলৰ মাজৰ ইমৰান চৌধুৰী নামৰ শ্ৰমিকজনে উল্লেখ কৰা মতে এই ঘটনাটোৰ 4 বছৰ উকলি যোৱাৰ পিছতো আঘাতপ্ৰাপ্ত শ্ৰমিকসকলে আজিলৈ সঠিক ন্যায় নোপোৱাৰ লগতে কোনো ধৰণৰ সাহায্য লাভ নকৰিলে। সেই দুৰ্ঘটনাটোত আহতসকলৰ প্ৰায় কেইজনে আজিও কৰ্মহীন হৈ আছে বুলি ইমৰানে জনায়। কোনোবাই ভৰিত, কোনোবাই কঁকালত, কোনোবাই শৰীৰৰ ভিন্ন অংশত কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈ আজিও কোনো ন্যায় নোপোৱাৰ অভিযোগ। তেওঁলোকে যেনেদৰে ন্যায় লাভ নকৰিলে তেনেকুৱাকৈ নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত নিহত হোৱা সামিউল হকে অন্তত ন্যায় লাভ নকৰাকৈ যাতে নাথাকে তাৰ বাবে চৰকাৰ প্ৰশাসনক আহ্বান জনায় শ্ৰমিক ইমৰান চৌধুৰীয়ে। কিয়নো অনুৰূপ ঘটনা সংঘটিত হৈছিল 2021 চনত। থানাও আছিল একেখনেই। মডেলগৰাকীৰো আচৰণ সেই সময়ত আজিৰ নন্দিনীৰ দৰে আছিল। ইমৰান চৌধুৰী, মোৰ ঘৰ লোহাৰকাঠাত। 2021 চনৰ ফাৰ্ষ্ট সপ্তাহতে, অক্টোবৰ মাহৰ ফাৰ্ষ্ট সপ্তাহতে আমি গুৱাহাটীলৈকে কাম কৰিবলৈ যাওঁ। মোৰ নিজা গাড়ী আছে, লেবাৰ লৈ যাওঁ। এনেতে আমি ৰুক্মিণী গাঁৱত আমি ৰাস্তাৰ গাঁতবিলাক মাৰি আছিলোঁ ৰাতি প্ৰায় 1:30মান বজাত। সেই সময়তে আমি গাড়ীখন ৰাখি থৈ দিছিলোঁ। তাৰপিছতে মানে দক্ষিণ ফালৰ পৰা এখন তীব্ৰবেগী গাড়ী আহিয়ে আমাৰ গাড়ীখন খুন্দাই উল্টাই তিনি পাল্টা মাৰি দিয়ে। তাৰপিছত মোৰ গাড়ীত থকা লেবাৰবিলাকো চিটিলি বিটিলি হৈ, ময়ো খুন্দা খাই চিটিলি বিটিলি হৈ পৰি থাকিলোঁ ৰাস্তাত। তাৰপিছতে স্থানীয় কেইজনমান যুৱকে আহি আমাক ততাতৈয়াকৈ ভাঙাঘৰ মেডিকেললৈ লৈ যায়। তাত আমাক চিকিৎসাধীন কৰে আৰু আমাক ৰাতিপুৱা 10টামান বজাত আমাক তাৰ পৰা ঘৰলৈ পঠাই দিয়ে। আৰু এজন পথচাৰী, আমাৰ সেইখন গাড়ীয়ে এজন নিহত হয়। পথচাৰীজনৰ ঘৰ এনেই গোৱালপাৰা বুলি শুনিছিলোঁ, তেওঁৰ মৃত্যু হৈছে। তাৰপিছত আজিকো প্ৰতি আমাক এই ৰাজকন্যাই কোনো ধৰণৰ খবৰ নলালে, আজিকলৈকে খবৰ নলালে আৰু কোনো ধৰণৰ আমি ন্যায় নাপালোঁ। গতিকে আমাৰ লগত 8জন আছিল, একে গাঁৱৰে আছিল 8জন। বৰ অৱস্থা বয়াই 3-4জন মানে এতিয়াও কাম কৰিব পৰা হয় নাই। তেওঁলোকে ঘৰতে এতিয়াও বৰ্তমান এনেই মানে বাপাকৰ মাকৰ হেৰিত খাই আছে বৰ্তমান। শুনিছোঁ কালি নিউজত পালোঁ যে ঠিক একে আমাৰ নিচিনা ঘটনা এটা হ'ল আমাৰ ওচৰৰে মুগদিগাঁৱৰ সামিউল হক তেওঁৰ মৃত্যু হ'ল। ঠিক তেনেকৈ হিট এণ্ড ৰান অহা বুলি কৈছিল গাড়ীখন। গতিকে তেনেকৈ তেওঁকো যাতে ন্যায্য পায় ন্যায় পায়, তেওঁ খুব গৰীব ঘৰৰ ল'ৰা, সেইটোও আমি কামনা কৰিছোঁ। আমিতো নাপালোঁৱে। গতিকে তেওঁক যাতে চৰকাৰে তাৰ ব্যৱস্থাটো লয়, তাৰ কাৰণে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। ৰাতিত মানে তীব্ৰবেগী কিছুমান মানে ড্ৰিংক কৰি পেলাই কিছুমান মানুহে গাড়ী চলায়। কিছুমান মানে এইটো প্ৰশাসনে যাতে অলপ চকু দিয়ে, ভালকৈ নজৰ দিয়ে, সেইটোৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। মোটামুটি আমি দেখিছোঁ যিখিনি মৃত্যুবৰণ কৰে সেইখিনি সদায় সাধাৰণ মানুহ, শ্ৰমিক শ্ৰেণীৰ মানুহ, এইবিলাকে বেছিকৈ মৃত্যুবৰণ কৰে। তেওঁলোকে পথচাৰী, তেওঁলোকে ৰাস্তা দি খোজকাঢ়ি আহি থকাতে তেনেকুৱা ঘটনা হয়। নিদিলে যাতে এইটো মানে সামিউল হকে, আকৌ কৈছোঁ মই সামিউল হকে যাতে ন্যায়টো পায়, এইকাৰণে মই চৰকাৰৰ ওচৰত নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰৰ
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।